কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি সাক্ষাৎকাৰ অনুষ্ঠানৰ মাধুৰ্য বৰা বাপজনৰ সৈতে হোৱা যিখিনি আলোচনা, ইয়াৰ এইটো এতিয়া দ্বিতীয় ভাগ। ইয়াৰ পূৰ্বৰ আলোচনাখিনি প্ৰথমটো ভিডিঅ'ত ইতিমধ্যে আপোনালোকে নিশ্চয় দৰ্শন লাভ কৰিছে, আৰু যদিও চোৱা নাই তেন্তে হ'লে সেইখিনি চাই এইখিনিলৈ আহক, তেতিয়া বেছিকৈ যোগসূত্ৰটো স্থাপন কৰাত সুবিধা হ'ব। গতিকে আমি আজি দ্বিতীয় খণ্ডটো আলোচনাৰ কাৰণে আগবাঢ়িছোঁ। গতিকে যিখিনি কথা আলোচনা হওঁ আপোনালোকৰ সমাজৰ কাৰণে বা আমাৰ সুধী সমাজৰ কাৰণে অৰ্পণ কৰিলোঁ। আমি পিছৰ প্ৰশ্ন আৰু পিছৰ অনুষ্ঠানলৈ আগবাঢ়িবলৈ প্ৰয়াস কৰোঁ। কৃষ্ণ। পিণ্ড দিয়াৰ প্ৰসংগত আপুনি কেইবাটাও অনুষ্ঠানত মন্তব্য ৰাখিছে। গতিকে যিহেতুকে মহাপুৰুষীয়া পৰম্পৰা সমাজত পিণ্ড দিয়াক লৈ পেলাই মতভেদ আছে, কিছু সংখ্যকে মানে কিছু সংখ্যকে নামানে। সেইটো সত্ৰ সংহতিৰ ভিতৰতো আছে। কিন্তু আপুনি নিজে এজন সত্ৰৰ সত্ৰৰ সংগী, সত্ৰ সংগী যিহেতুকে আপুনিও হয়, গতিকে সত্ৰৰ সংগীসকলৰ মাজতো বিভাজন আছে। যিদৰে আপুনি চকীখনৰ উদাহৰণ দিলে যে 4টা খুঁটি লাগে, 4টা খুৰা লাগে, তাৰ ওপৰত আপুনি বহি আছে। গতিকে সেই 4 সংগতিৰ ওপৰত যদি স্বয়ং কৃষ্ণ আছে বুলি আমি কৃষ্ণ দৰ্শনৰ প্ৰাপ্তিৰ কাৰণে ভাবোঁ, তেন্তে হ'লে এই কথাটোত পিণ্ড দিয়া নিদিয়াক লৈ, কাৰণ গুৰুজনে এটা কথাত কৈছিলে যে যি গায়ে হেনো গাখীৰ নিদিয়ে তেওঁ ঘাঁহ খাবলৈও নাহে। তেন্তে হ'লে সেই পূৰ্বজসকলক পিণ্ড দিয়া নিদিয়াক লৈ আপোনাৰ কিছুমান কথা আছে, অকণ স্পষ্ট কৰি দিলে। বিষয়টো অকণমান মানে যিহেতু বহুত সময়ত বহুত খেলি মেলি হৈ গ'ল, সেইকাৰণে অকণমান বেছি সময় ল'বও পাৰে। প্ৰথম কথা হ'ল আচলতে কি, যে যিটো কোৱা হৈছে সত্ৰ সমাজৰ মাজতো ইয়াৰলৈ মানে এতিয়া বৰ্তমান সময়ত, আগতে কি কথা নাজানো, এতিয়া মানে ধৰি লওক মতানৈক্য আছে। হয়, মতানৈক্য কিয় আছে? এতিয়া মই উদাহৰণ এটা দিব বিচাৰিছোঁ। অসমীয়া বিভাগটোতে বা যিকোনো বিভাগত বহুজনে বহুত মানে বৰ্তমান সময়ত অভিধান লিখিছে, নহয়নে? এতিয়া লিখা কোনোবা এজন লেখকৰ নাম ক'ব মই বিচাৰোঁ, মই কাৰোবাক ভুল বুজাবলৈ যোৱা নাই, কিন্তু মানে উদাহৰণ বুজিবলৈ যাতে সুবিধা হয়। আজি ধৰি লওক বৰ্তমান সময়ত দুজন অভিধানৰ ব্যক্তিয়ে লিখা দুখন অভিধানত একেটা শব্দৰ যদি 2টা অৰ্থ লিখা হৈছে, হ'ব পাৰে এনেকুৱা কেতিয়াবা হৈ যায় যে একেটা শব্দৰ মানে এনেকুৱা হ'ব পাৰে যে ধৰি লওক প্ৰথমখন অভিধানৰ লেখকজনে সেইটো সমাজৰ পৰিস্থিতি অনুসৰি তেতিয়ালৈকে মানে সেইটো শব্দ বেছিকৈ প্ৰচলন হৈছিল, সেইকাৰণে লিখিলে। পৰৱৰ্তী সময়ত তাকে অপভ্ৰংশ হৈ বেলেগ এটা শব্দও বিকাশ হৈ গ'ল পৰৱৰ্তী সমাজত, সেইকাৰণে মানে পৰৱৰ্তী সময়ত ইজন অভিধান লেখকে সেই কথাটো তাত যোগ দিলে। কিন্তু তাৰ মাজত ওপৰে চাবলৈ গ'লে এইখনত এইটো শব্দ নাইচোন, ইয়াত এইটো অবৰ্ণতচোন এইটো শব্দ আছে। সেইটো ভুল ধাৰণা হ'ব, নহয়নে? তাৰ প্ৰপাৰ অৰ্থটো চাবলৈ হ'লে আমি পুৰণা অভিধানখনৰ ওচৰলৈ যাম, আটাইতকৈ যিখন মানে অথৰাইজ হয়। ঠিক তেনেদৰে আমাৰ সকলো ভাষাৰ, ভাৰতীয় মূলৰ বিশেষকৈ ক'বলৈ গ'লে সকলো ভাষাৰ জননী সংস্কৃত, নহয়নে? বেছটো ক'ৰ পৰা আহিব তেতিয়াহ'লে? সংস্কৃতৰ পৰা। ভাগৱতৰো বেছ কি? সংস্কৃত। গীতাৰো সংস্কৃত। গতিকে মূলত কোনটো আছে? আৰু পিণ্ড দিয়া কথাটো হৈছে আচলতে যেনেকৈ পিয়াহ লাগিলে মই পানী খাবই লাগিব, নহয়নে? আজি যদি মোৰ পিয়াহ লাগোতে মই যদি কওঁ কৃষ্ণ কৃষ্ণ, পিয়াহটো নাইকিয়া হৈ যায়। এইটো ভুলকৈ ল'ব নালাগে দেই। খালি মই বাৰে প্ৰতি এইটো কথা কোৱা হৈছে যে ভক্তজনে সকলো কৰ্ম কৃষ্ণমুখী হৈ কৰিব। তেওঁ পানী গিলাচ খাব নোৱাৰে চিধাই, তেওঁ কৃষ্ণক অৰ্পণা কৰি খাব। কৃষ্ণক অৰ্পণা কৰি সেই কথালৈ মই যাব বিচৰা হৈছে। কেনেকৈ মই যাম? আজি মই পথাৰলৈ গ'লোঁ, গাত বোকা লাগি আহিলে, মই কৃষ্ণ বুলি ক'লে গাটো ধোৱা হৈ যাব নেকি? তাৰপৰা গা ধোৱাটো এৰি দিব লাগে, কলিত নামি শ্ৰেষ্ঠ নামতে থৈ দিম, হ'ব নেকি? নহ'ব, গা ধুব লাগিব। কায় শুদ্ধিৰ কথা এটা আছে নহয়, কাৰণ সেই শুদ্ধিটোৰ বাবে ভগৱানৰ নাম লৈ ভক্তজনে সেই গাত পানী ঢালিটো কৃষ্ণ নাম কৰি ল'ব। ঠিক নে? এইটোতো ব্যৱস্থা। গাত বোকা লাগিলে পানীয়ে ধুব লাগিব, নহয়নে? ভোক লাগিলে কিবা এটা খাব লাগিব, এইটো ব্যৱস্থা। ঠিক তেনেদৰে পিতৃকৰ্ম, আমাৰ যিটো পিতৃকৰ্ম বুলি কোৱা হয়, কিছুসকলে এইটো কথা কয় যে শ্ৰদ্ধাই হৈছে শ্ৰাদ্ধ। সঁচা কথা, পিতৃ মাতৃ জীয়াই থাকোঁতে তেওঁলোকৰ শুশ্ৰূষা কৰাটো পুত্ৰৰ পৰম ধৰ্ম। এইটো বিশেষ শাস্ত্ৰমত ল'ব নালাগে, মানে মানুহৰ ওপৰত সেইটো সাধাৰণ মানৱীয়তাৰো কথা আছে নহয়। আমি সদায় ওচৰত থকা ব্যক্তিজন তেওঁ কোন জাতৰ নহয়, তেওঁৰ প্ৰতি আন্তৰিকতাৰ জন্ম হয়। সেইটো কথাটো মই ধৰি লওক পাছলেই থৈছোঁ অলপ, কাৰণ মাতৃগৰাকীক সন্মান কৰিবলৈ আগতে অসুৰেও জানিছিল, পিতৃ মাতৃ নহয়নে? এইটো কথা শাস্ত্ৰমত লোৱাৰ প্ৰয়োজন নাই। পিতৃকৰ্ম বুলি যে কয়, পিতৃকৰ্ম বুলি কাক কোৱা হৈছে? শ্ৰাদ্ধা নাম পিতৃকৰ্ম, শ্ৰাদ্ধ। শ্ৰদ্ধাই হৈছে শ্ৰাদ্ধ, এইটো কথাটো কিছুসকলে কয়, কিন্তু এই কথাটো ভুল। শ্ৰদ্ধাই শ্ৰাদ্ধ বুলি কোনো শাস্ত্ৰত নাই। কোনোবাই মই বুজিবলৈ সুবিধা ল'ব পাৰোঁ, সুবিধা কৰি এইটো ক'ব পাৰোঁ যে শ্ৰদ্ধাই হৈছে শ্ৰাদ্ধ। শ্ৰাদ্ধ কৰ্মটো কাক কৈছে?
যে এই কথাটো যিটো মহাপুৰুষে এই কথাটো কোৱা নাই আচলতে যে পিতৃ ধৰি লওক মৰা গৰুজনীয়ে গাখীৰ যিদৰে নিদিয়ে এনেকুৱা এটা প্ৰসংগ আহে আপোনাৰ এই আদি জামলতো বোধ হয় এনেকুৱা এটা কিবা এটা প্ৰসংগ আদি জামলে গুপ্তমণি কোনোবা এখনত এনেকুৱা এটা প্ৰসংগ মই ক'ত আছে কাৰণ চাই থোৱা আছে যেতিয়া সেইটো থকাটো হয় আপুনি সেই কথা ভাগে কওক যে মৰা গৰুজনীয়ে গাখীৰ নিদিয়ে সঁচা কথা মৰা গৰুজনীয়ে গাখীৰ নিদিয়ে সেই কথাটো কিন্তু আমি মানুহৰ লগত তুলনা কৰিব নোৱাৰোঁ কেনেকৈ নোৱাৰোঁ আজি মোৰ ঘৰত যদি কোনোবা ঢুকাই যায় মৰা গৰুজনী মই মৰিলে যেনিবা চুচৰাই নি পুতি থম মানুহৰ ক্ষেত্ৰত মই পাৰিম মৰা গৰুজনীও চুচুৱাই নিব নালাগে মই কথাটো কৈছোঁ এইটো নিয়ম নহয় কাৰণ গো পূজিত হৈ আছে নহয় নে মৰা গৰুজনী চুচুৱাই নিব লাগে সেইটো মানে মানুহৰ কথা কিন্তু যদি গৰুজনী কেনেবাকৈ চাঙি এখনত নি হ'লেও কোনোবাই পুতি থ'ব নিশ্চয় হয়নে সেই ক্ষেত্ৰতো মই মানুহৰ লগত কৰিব পাৰিমনে মানুহৰ দৃষ্টিৰ ফালৰ পৰা কৰিব নোৱাৰো মানে সেই মৰা গৰুজনীৰ মৃত্যুৰ লগত মানুহৰ মৃত্যুটো কম্পেয়াৰ নহয় প্ৰথম কথা দ্বিতীয়তে আমি যদি ভাগৱতত আৰম্ভণিৰ পৰা চাওঁ পিতামহ ভীষ্মই ইচ্ছামৃত্যুৰ অধিকাৰী হৈ সৰসজ্জাত পৰি পেলাই কিয় বাট চাই আছিল ধৰ্মৰ জয়লে মেইন প্ৰধান এটা কাৰণটো তাততো উত্তৰায়ণ কালটো দেখুওৱা হৈছে বছৰেকত দুটা অঞ্চল নহয়নে দক্ষিণায়ন কালত তেওঁ সৰসজ্জাত পৰিছে তেওঁ জানিছিলে উত্তৰায়ণ কালত ভাগৱত আৰম্ভণি পৰা বিদুৰ গৈছে উত্তৰ দিশে পৰীক্ষিতো গৈছে উত্তৰ দিশে গৈছে উত্তৰ দিশে উত্তৰায়ণ গতিটো এটা ৰিপ্ৰেজেণ্ট কৰি দেখুওৱা হৈছে নহয়নে কাৰণ আমাক কি লাগে অন্য জীৱৰ পাপ পুণ্যৰ কোনো লেখা নাই সেইকাৰণে সিহঁতে মানে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে কিন্তু মনুষ্যৰ মৃত্যু হ'লে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব লাগে আৰু এই ঊৰ্ধ্বদৈহিক যাত্ৰাৰ নিমিত্তে যিটো সূক্ষ্ম শৰীৰৰ প্ৰয়োজন অগ্নিত দাহ সংস্কাৰ কৰি দিয়াৰ পিছত সেইটো পুত্ৰৰ পিণ্ডাদি কৰ্মৰ জৰিয়তে প্ৰাপ্ত হয় বুলি শাস্ত্ৰত আছে আৰু এই কথাটো ক'তে কৈছে আপুনিও পাইছে কাৰণ ইমানখিনি শাস্ত্ৰ চৰ্চা গৰুড় পুৰাণৰ উত্তৰখণ্ডত ইমান শাস্ত্ৰ কিন্তু এইটো কথা এনেকুৱা কিছু সকলোৱে কয় ভাগৱতৰ কথা ক'বলৈ কয় গৰুড় পুৰাণৰ কথা ক'ৰ পৰা আহিছে সেইটো কথা কিন্তু মই আপোনাৰ এই কথাটোত সহমত প্ৰকাশ কৰোঁ এইটো কাৰণে যে ময়ো সুধি সমাজলৈ সেইটো অনুৰোধ ৰাখিম যে ভাগৱত পুৰাণ আচৰণৰ কাৰণে সকলোৱে গ্ৰহণ কৰক পুৰাণ কল্পটো কিন্তু বিষয়খিনি পূৰ্ণাংগ ৰূপত চাবলৈ আৰু পাবলৈ হ'লে অন্য পুৰাণখিনি আধ্যাত্মিকতাৰ কাৰণে নহয় আমাৰ জ্ঞানৰ কাৰণে প্ৰয়োজন হয় গ্ৰহণ কৰক কাৰণ উদাহৰণ ধেৰ আছে মহাপুৰুষ গুৰুজনে নামৰ পৰাত স্বৰ্গখণ্ডৰ পৰা লৈছে পদ্মপুৰাণৰ 64 অধ্যায় গতিকে বস্তুখিনি অন্যান্য বেদতত্বৰ বস্তু ইয়াত আছে কিন্তু পূৰ্ণাংগ ৰূপ পাবলৈ হ'লে অন্যান্য পুৰাণৰ আশ্ৰয় লোৱাটো জ্ঞানৰ কাৰণে জনাৰ কাৰণে দৰকাৰ কিন্তু নামৰ কাৰণে নহয় মহাপুৰুষৰ নামঘোষা আগমৰ পৰা নিগমলৈকে যত যিমান আছে সকলোৱে ভক্তিপৰক কথাখিনি আনিছে যিটো প্ৰয়োজন মই সেইটো আনিম ঠিক তেনেদৰে এই প্ৰসংগটো গৰুড় পুৰাণত স্পষ্টকৈ আহিছে কাৰণে তাৰ প্ৰসংগ মই ক'ব বিচাৰিছোঁ আৰু সেইটো কিয় কৰা হৈছে পিতৃজন উদ্ধলোকলৈ গুচি গ'ল নহয়নে এটা কথা পৈতে পুত্ৰে হৰি ভকতি কৰোঁতে স্বৰ্গলোকে যাই লৈ ভগৱন্তৰ একান্ত শৰণীয়া ভক্ত হ'লে যে এইখিনি কৰ্ম কৰাৰ প্ৰয়োজনো নাই হয়নে নিশ্চয় কিন্তু আমি নিজৰ ভক্তিক মানে ইমান চিলমোহৰ মাৰি দিব নোৱাৰোঁ যে মই ভক্তি কৰি দিবলৈ মই চিধাই বৈকুণ্ঠলৈ যাম যিটো দায়িত্ব বুজি যেনেকৈ পূৰ্বৰ একান্ত ভক্ত হ'বলৈ সেই কৰ্মখিনি কৰি গৈছে নৃসিংহ প্ৰভুৰ হাততেচোন কৌশিবে মুক্তি পাইছিল নৃসিংহ প্ৰভুৱে কিয় ক'লে কীৰ্তনতো এইটো পদ আহিছে পিতৃয়ে জহত প্ৰেত কৰ্ম প্ৰেত মানে নখ দীঘল চুলি দীঘল কিবা এটা বুজোৱা নাই সেইখিনি সময়ত প্ৰেত মানে যে প্ৰোক্ত ইতি প্ৰেত যি গমন কৰিছে কিন্তু ভাবে এইখিনিতে এটা প্ৰশ্ন আহে যে সেই যুগটো আৰু সেই সময়টো বেলেগ আছে সেই কথাটোলৈ আহিছোঁ এতিয়া যে চাওকচোন যে আপুনি কি বুলি কয় যুগৰ ক্ষেত্ৰত যদি আমি চাওঁ ৰজা পৰীক্ষিতে মুক্তি কেতিয়া পাইছিলে তাত পোৱা নাই দাপত পোৱা নাই ৰজা পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত শুনি মুক্তি পোৱাৰ পাছতো তেওঁৰ পুত্ৰ জন্মই যায় যথাবিহিত পিতৃ কৰ্মৰ কথা ভাগৱতৰ দ্বাদশত উল্লেখ আছে তাতকৈ আৰু ডাঙৰ উদাহৰণ কি হ'ব পাৰে আৰু দ্বিতীয় কথা হ'ল মহাপুৰুষ মাধৱদেৱেও মহাপুৰুষ শংকৰদেৱেও তেওঁলোকৰ পিতৃ পিতামহৰ শ্ৰাদ্ধাদি কৰ্ম কৰিছে এতিয়া কনফ্লিক্ট এটা সেইখিনিতে আছে শ্ৰাদ্ধ কৰ্ম কৰাত আপত্তি নাই কিন্তু তাত আপোনাৰ যিটো কৰ্মৰ ব্যৱস্থা তাত যিখিনি আচৰণ কৰা হয় সেইখিনিত মানে কিছুসকলৰ আপত্তি আছে ইয়াততো আমাৰ মানে মহাপুৰুষীয়া মাৰ্গৰ অকণমান বেলেগ কিছুমান আচৰণ কৰা হৈছে সেইটো কিয় জানেনে মই একদম খোলাকৈ কৈছোঁ মই নিজকে জ্ঞানী বুলি ক'ব বিচৰা নাই কিন্তু দৰ্শন আৰু সেই কৰ্মখিনিৰ যিটো তাৎপৰ্য সেই তাৎপৰ্যটো নজনাৰ বাবে সেয়া বিষ্ণুৰ কৰ্ম হয় ভগৱান বিষ্ণুৰ সহস্ৰ নাম মহাপুৰুষে স্বীকাৰ কৰিছে নহয়নে তাত এটা নাম আহে ভগৱান বিষ্ণু সব্যই কব্যই ভোক বুলি ভগৱান বিষ্ণু সব্য মানে কি দেৱৰ অৰ্থে আমাৰ যেনেকৈ গুৰুদেৱ নাম পাওঁ দেৱৰ অৰ্থে অৰ্পণ কৰা দ্ৰব্য হৈছে সব্য হবিদ্ৰব্য আৰু পিতৃগণৰ অৰ্থে অৰ্পণ কৰা দ্ৰব্য হয় কব্য সব্য কব্যই ভোক বুলি কয় ভোক্তা বুলি কাক কৈছে ভগৱান বিষ্ণু তেওঁ নিজেই কৈছে আৰু দ্বিতীয়তে কথা হ'ল কি যে সেই কৰ্মখিনিত কি কৰা হয় এই শ্ৰাদ্ধকৰ্তাজনে 63 বাৰ ভগৱান বিষ্ণুৰ নাম উচ্চাৰণ কৰে
আৰম্ভণি হয় বিষ্ণুৰ 3বাৰ নাম উচ্চাৰণ যেতিয়া প্ৰথম পিণ্ডটো দিয়ে তাৰ দৰ্শন এটা আছে চাওক পিণ্ড যে দিয়া হয় তাত মানে প্ৰথম পিণ্ডটো দিয়া হয় ভৰতৰ উদ্দেশ্যে ভৰত মানে আমি যাৰ ভূমিত আছো এটা এটা এনেই সৌম্যতাৰ দৰ্শন যে প্ৰথম ভৰ দ্বিতীয়তে যদি মোৰ বংশ বা কুলত যদি কোনোবা মানে অতীতত কোনোবা মানে দুৰ্ঘটনাগ্ৰস্ত হৈ যদি কিবা অশুভ স্থানত আছে তেওঁৰ মানে তৃপ্তিৰ অৰ্থে ভগৱান বিষ্ণুক স্মৰণ কৰি দ্বিতীয়টো বৈষ্ণৱী ৰেখা আঁকি পেলাই দিয়া হয় তৃতীয়টি পিণ্ড মানে নিজৰ সেইজনৰ অৰ্থে গোটেই কৰ্মখিনি বিষ্ণুৰ কৰ্ম বিষ্ণুতে অৰ্পণ হৈছে 63বাৰ বিষ্ণুৰ নাম উচ্চাৰণ হৈছে বিষ্ণুক তাক স্থাপন কৰা হৈছে বিষ্ণুত অৰ্পণ কৰা হৈছে বিষ্ণুক সাক্ষী ৰাখি কৰ্ম কৰা হৈছে সেইটো মানে বেলেগ কৰ্ম নহয় হয় বেলেগ কৰ্ম হয় যদি মানে শাক্ত মাৰ্গত কৰা যায় বা অন্য মাৰ্গত কৰা যায় তেতিয়ালে ব্যৱস্থাখিনি বেলেগ আমাৰ বৈষ্ণৱ মাৰ্গৰ যিটো পদ্ধতি সেইটোত মানে সকলো কৰ্ম বিষ্ণুত অৰ্পণ কৰি কৰা হয় যিটো আমাৰ প্ৰাচীন পদ্ধতি বুলি কয় স্মাৰ্ট হলে সেইটো বেলেগ হৈ যাব নাইনে আৰু ইমানখিনি পুত্ৰই কৰিব নোৱাৰে এতিয়া সেইটো ডাঙৰ কথা হয় সেইকাৰণে চাওক শাস্ত্ৰবিলাক ইমান আমাৰ উদাৰ শাস্ত্ৰ কৈছে যদি পিতৃ শ্ৰাদ্ধ কৰ্মৰ দিনে যদি পুত্ৰই সেইখিনি কৰ্ম নোৱাৰে তেতিয়াহ'লে কিন্তু কোৱা হৈছে তাত কণ্ডিশ্যন এটা দিয়া হৈছে পুত্ৰ যদি সামৰ্থ্যৱান নহয় সামৰ্থ্যৱান নোহোৱা পুত্ৰজনে কাৰণ গীতাৰ মাহাত্ম্যটো যদি আমি চাওঁ মাহাত্ম্যটো কোনেও অনুসৰণ কৰিব নোৱাৰে তেতিয়াহ'লে পিতৃ শ্ৰাদ্ধকালে পিতা পঢ়াৰ কথা কেলে কৈছে মানে শ্ৰাদ্ধ গীতাটো মানি লোৱা হৈছে গীতাৰ মাহাত্ম্য কথা ভাগত এটা প্ৰশ্ন এটা আহে বা কৈছে গীতা মাহাত্ম্য জানিব লাগে মানক নামানক পিছৰ কথা জানিবৰ কাৰণে সকলোৱে কাৰণ জানি পেলাই যিটো আচৰণ কৰা যায় সেই সঁচাই শুদ্ধই হয় নাজানি আচৰণ কৰিলে তাত ত্ৰুটি থাকিব পাৰে গীতাৰ মাহাত্ম্যটো যিটো ভাগ আপুনি উদাহৰণস্বৰূপে দাঙি ধৰিলে গীতাৰ মাহাত্ম্য ভাগ কিন্তু শ্ৰীকৃষ্ণদেৱে কোৱা নাই কাৰণ স্বাভাৱিক কথা ব্যক্তিৰ ওপৰতো যদি আমি চাওঁ মই নিজে কোৱা বস্তুটোৰ মাহাত্ম্য যদি মই নিজে প্ৰকাশ কৰোঁ সেইটোতো নহ'ব ভগৱান কৃষ্ণই নিজে কোৱা বাণীখিনি মাহাত্ম্য নিজে প্ৰকাশ কৰা নাই এইটো পাছত যোগ কৰা হৈছে ঠিক তেনেদৰে ভাগৱত মাহাত্ম্য পূৰ্বতেতো ভাগৱত মাহাত্ম্য পাছত ঋষিসকলে মানে ভাগৱতৰ মূল্যটো বুজি তাক মানে আৰু গ্লৰিফাইজ কৰি পেলাই এই মাহাত্ম্য যোগ কৰা হৈছে ঠিক তেনেদৰে গীতাৰ ক্ষেত্ৰত তেনেকুৱা গীতাৰ কথা কওঁতে মই হস্তক্ষেপ কৰিছোঁ দেই বাপ মই এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা যে গীতাৰ মাহাত্ম্য কথাত যে প্ৰথমতে সমস্তখিনি 4টা বিভাগেৰে ত্যাগেই আছে সমৰ্পণেই আছে গীতাৰ মাহাত্ম্যত আকৌ শেষৰ ফালত লিখিত আছে যদি তুমি গীতা দান দিয়া সুন্দৰী পত্নীৰ অধিকাৰী হ'বা এনেকুৱা অজস্ৰখিনি গীতা যদি এটা শ্লোকো তুমি পাঠ কৰা এইটো পাবা যদি আধাও কৰা এইটো পাবা অন্তিম কালত যদি গীতাৰ একনো কৰা যদি দৈনন্দিন জীৱন যে গীতা তুমি পাঠ নকৰা বা আইন সমস্তখিনি কৰি যদি গীতাৰ তুমি পাঠ নকৰা তেতিয়াহ'লে সমস্তখিনি অসাৰ এই কোন বিষয়ে কাৰণ তাততো লালসা দি দিলে জীৱকুলক সেই কথাটো তেনেকুৱা যিজন মানে বুদ্ধিত চতুৰজনে কি ল'ব গীতা আধা শ্লোক পাঠ কৰিলে গীতা এখন দান দিলে মই সুন্দৰী যুৱতী পাম সেইটো মূৰ্খজনে তেনেকৈ ল'ব ভক্তজনে কেনেকৈ ল'ব গীতা ইমান পবিত্ৰ বস্তু যে ভগৱন্তৰ নিজ মুখৰ বাণী আধা শ্লোক এটা পঢ়িলেও জীৱ এনেকুৱা এটা স্থানৰ অধিকাৰী হয় তেতিয়া সেই সম্পূৰ্ণ গীতাৰ জ্ঞান যদি মই ধাৰণ কৰোঁ ঈশ্বৰে মোক কেনেকৈ গ্ৰহণ কৰে কথাটো মানে ৰাখিব বিচৰা হৈছে কাৰণ চাওকচোন যেতিয়া এই আমাৰ কৰা হয়নে অন্নপ্ৰাশন কৰোঁতে এনেকুৱা এটা পৰম্পৰা আছে নহয় এই ল'ৰা ছোৱালীৰ মুখত এফালে পেইন এটা উঠোৱা হয় কোনটো ধৰা হয় হয়নে যিটো সাংঘাতিক কটাৰীখন ধৰিব যিটো মই এনে কহুতীয়া ভাৱত এই পেইনটো ধৰিব বস্তুটো দুইটা ৰখা হৈছে তাৰ পৰা এইটো চোৱা আছে লোভিয়াটো কোনটো আৰু লোভিয়া কোন লোভত পৰাতে ভাবিব কি এইখন কৰিলে মই মানে ভাগ দান দিলে একদম সুন্দৰী ৰমণী পাম ধন ঐশ্বৰ্যৰ অধিকাৰী হ'ম সেইটো বুদ্ধিতে থাকিব অন্ধতাতকৈ অন্ধতাত সোমাই যাব ভক্তজনে কি আধা শ্লোকটো পঢ়িলে যদি ভগৱানে ইমান কৃপা কৰে গোটেই শ্লোক পঢ়িলে গোটেই গীতা জ্ঞান ল'বলৈ কিমান কৃপা কৰিব হয়নে আৰু কথাটো অকণমান আধাখনীয়া হৈছে শ্ৰাদ্ধাদি কৰ্মৰ কথাত থকাৰ কাৰণে মই আকৌ ঘূৰি আহিব বিচাৰিছোঁ ঠিক আছে যে চাওকচোন যদি পুত্ৰ সামৰ্থ্যৱান নহয় তেতিয়াহ'লে যদি গাই গৰু এজনী ঘাঁহ কেইডালমান লৈ সংকল্পটো পাঠ কৰি যদি খুৱাইছে তেতিয়াহ'লে সেই কৰ্মটো সফলতা আছে আনহাতে সেয়া কৰিবলৈ যদি সামৰ্থ্যৱান হয় বোলে নিৰ্জন স্থানলৈ গৈ পুত্ৰই যদি এই নিজৰ পিতৃসকলক স্মৰণ কৰি একাজলি প্ৰকাশ কৰিছে একাজলি জলো যদি খালি সংকল্পটো ল'ব লাগিব সংকল্প মানে যেনেকৈ আমাৰ ধৰি লওক নাম এষাৰ পাতিলেও যদি গৃহস্থ কিবা উদ্দেশ্যত যদি পাতে উদ্দেশ্যটোতো কোৱা হয় যেনেকৈ বছৰেকীয়া কৰ্ম বা বছৰেকীয়া নাম এষাৰ পোৱা হৈছে সেইটোতো উপবিষ্ট ধৰি লওক ভক্ত বৈষ্ণৱসকল পোৱা সেইটো সংকল্প ঠিক তেনেদৰে এইখিনি কৰ্মটো সংকল্প আছে সেই সংকল্পটো পাঠ কৰি যদি কোৱা হৈছে তেতিয়া বোলে সেই পিতৃ য'তে আছে তেওঁ তাতেই বৈকুণ্ঠত থাকিলে হৰি কীৰ্তনৰ আনন্দৰ ৰূপত প্ৰাপ্ত কৰে দৰ্শন এটাতো আছে হয়নে সেই কথাটো ক'ব বিচৰা হৈছে আৰু যিমানলৈকে মহাপুৰুষ মাধৱদেৱে এইখিনি কনফ্লিক্ট মহাপুৰুষ গুচি যোৱাৰ পাছতো হৈছিল
মই সেইকাৰণে স্পষ্ট ৰূপত ক'ব বিচাৰিছোঁ যেতিয়া মানে বংশীগোপালদেৱ আমাৰ উজনিৰ ফালে গৈছিল তেতিয়া এনেকুৱা কিছুমান হৈছিল যে মহাপুৰুষে এইবিলাক মানিছিলে নামানিছিল, কিছু লোকে কয় নাই মনা। তেতিয়া মহাপুৰুষৰ উত্তৰাধিকাৰী পাইছেই চাগে পুৰুষোত্তম ঠাকুৰে কৈছিলে যে আপুনিতো উত্তৰাধিকাৰী, মহাপুৰুষ নাই, এতিয়া মই কি কৰিম কওক, আপুনি উত্তৰটো দিয়ক। তেতিয়া মই বংশীগোপাল চৰিত্ৰৰ পদ এটা মনত আছে কাৰণে মই অকণমান কোট কৰিছোঁ, কিন্তু সেই একেটা কথাই পুৰুষোত্তম ঠাকুৰৰ লিখিত নঘোষাটো আছে। বোধ হয় 93 নং মানে ঘোষা হ'ব। পুৰুষোত্তম ঠাকুৰকতো আমি ডিনাই কৰিব নোৱাৰোঁ। তাত চাওকচোন, মই কোৱা নহয় দেই, গীতা ভাগৱত মূৰ্তি তুলসী ব্ৰাহ্মণ শ্ৰাদ্ধ হৰি বাসৰ নামানে যিটো জন, সেহিহে কালৰ মূৰ্তি পৰম দুৰ্জন মহাপুৰুষৰ দ্ৰোহী বাহিৰ সিজন। এতিয়া মই দুধুমুদত এতিয়া মই কৰিম নে আপুনি কৰিব? তাৰ পৰা এইটো ক'ব বিচৰা হোৱা নাই যে মই এই কথাষাৰ দি পেলাই ইয়াৰ দুই এটা বস্তু নমনাসকলক আঘাত দিব বিচৰা নাই। মোৰ কথা হৈছে কি সেই বস্তুটোৰ এটা মান্যতা আছে, সেই মান্যতাটো স্বীকাৰ কৰক। মানুহ নামানো ব্যক্তিগত কথা নহয়নে? কাৰণ আমি এটা লাইনত যাবলৈ হ'লে কিছুমান মনা নমনা নিজৰ মাজত সৃষ্টি কৰি লওঁ আমি, সেইটো মানে নিজৰ কথা। কিন্তু মানে বস্তুটো যে হয় আছে, আজি আমেৰিকা পাকিস্তান, মই পাকিস্তানৰ কথাই চলি আছে নে পাকিস্তানৰ কথা লৈ আছোঁ, পাকিস্তানক মই নামানো। পাকিস্তানীত থকা 24 কোটিৰ ভিতৰত 24 কোটি সন্ত্ৰাসবাদী কিছুসকলে কৈছে মানি লৈছোঁ, কিন্তু মই এই কথাষাৰ কোৱাৰ লগে লগে পাকিস্তান নাইকিয়াতো হৈ নাযায়। সেইটোতো মানে অশুভৰ ক্ষেত্ৰত কৈছোঁ। শুভৰ ক্ষেত্ৰত যিটো বস্তু এক্সিষ্ট কৰে, যিটো বস্তু আছে, সেইটোক মানে আমি ডিনাই কৰিব নোৱাৰোঁ। সেই বস্তুটো আছে, সেইটো হ'ব নালাগে। মানে কথাটো ধৰিব পৰা হৈছে নে মই কি ক'ব বিচাৰিছোঁ? মানে সেই কমপ্লিট বস্তুটো মানে আমি নামানো, এইটো অদৰকাৰী, এইটো হ'ব নালাগে। নিশ্চয় এইটো বস্তু আছে, খালি মই মানিব বিচৰা নাই বা মই নামানো কাৰণ ইমানখিনি কৰিব নোৱাৰোঁ। ঠিকে আছে, সৰলতাটো লাগে হয়নে? সৰলতাটো থাকিলে খেলি মেলি সৃষ্টি নহয়। ইয়াত আৰু এটা কথা আহি পৰে, কিছুসংখ্যকে সকলো ক্ষেত্ৰতে আছে দেই, আমি গোড়ামী শব্দটো ব্যৱহাৰ কৰিব বিচৰা নাই যদিও অলপ তেনেকুৱা লেখিয়াই এই গোড়ামী ভকত দেখা পোৱা যায়। এতিয়া এই গোড়ামী ভকতৰ দ্বাৰাও কিন্তু এনেকুৱা বস্তু বেছিকৈ প্ৰতিপন্ন কৰিবলৈ এটা প্ৰয়াস কৰা যায় যে এনেকুৱাও আছে। মোৰ অনুষ্ঠানবোৰৰ কিছুমান কমেণ্টত মই কমেণ্টবোৰ ডিলিট নকৰোঁ, সেইকাৰণে ৰাখোঁ। তাত দুই এজনেতো মই তেওঁলোকৰ কমেণ্টৰ কাৰণে আচলতে অপেক্ষা কৰি থাকোঁ দেই, বহুত লিখে কিন্তু মই অপেক্ষা কৰি থাকোঁ। তেওঁলোকে লিখিছিল যে শংকৰদেৱ গুৰুজনা মায়াবী গুৰু, আৰু শংকৰদেৱ গুৰুজনে যিখিনি কৰিলে সমস্তখিনি মায়াশাস্ত্ৰৰ পৰা কৰিলে। ভাগৱত সৃষ্টি নোহোৱাহেঁতেন শ্ৰীকৃষ্ণৰ অস্তিত্বই নাথাকিলেহেঁতেন। এনেকুৱা ধৰণৰ কথা প্ৰচাৰ হৈছে। আপুনি মোৰ যদি কমেণ্টখিনি আছে তাতো পাব। আপুনি এই সম্পৰ্কত কি ক'ব যে শংকৰদেৱ মায়াবী গুৰু নে কৃষ্ণ ঈশ্বৰক প্ৰতিষ্ঠা কৰিবৰ কাৰণে ভাগৱতৰ নে কি প্ৰয়োজন আছিলে? ভাগৱত সৃষ্টি নোহোৱা হৈ কৃষ্ণস্তু ভগৱান স্বয়ং থাকিলেহেঁতেন। কিন্তু এই কথাভাগক লৈ যে সমাজত এনেকুৱা এটা আলোচনা, ব্যক্তিগত দৰ্শন বা চমুকে আপুনি কওকচোন। আচলতে যদি মই স্কুললৈ যোৱাই নাই তেতিয়া স্কুলখনৰ বিষয়ে মই কৈ থাকিলে মোৰ কথাটো মানি ল'ব। একদম সঁচা কথা, আপুনি মনৰ কথা ক'লে। কাৰণ যিটো বস্তুৰ বিষয়ে মই নাজানো সেইটো বিষয়ে লৈ পেলাই মাত মতা অধিকাৰ মোৰ নাই, কাৰণ মই বেলেগৰ গীতখন দেখাগৈ নাই ভিতৰত কি কৰিছে। মহাপুৰুষক মানাৰ নমনাৰ ক্ষেত্ৰত মহাপুৰুষক মইতো স্বীকাৰ কৰা নাই, গোটেই অসমে, গোটেই ভাৰতে, গোটেই পৃথিৱীৰ চুকে কোনে স্বীকাৰ কৰিছে। সেইপা কি মূৰ্খ মানুহ নি? হয়নে? একেটা বাক্যতে উত্তৰভাগ দিলে দিয়ক। আৰু আপুনি আৰু ভাগ কথা মোক কওকচোন যে আপুনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু দামোদৰদেৱ এটা বাক্যতে যদি ক'বলগীয়া হয়, দুইজনে যিখিনি অকণমান ব্ৰাহ্মণ আৰু জাতৰ যিটো বিভাজন আছিলে, তেওঁলোকৰ লগত লৈ পেলাই যিটো আচৰণ বৰ্তমানলৈকে চলি আহি গ'ল কিন্তু কাৰণ এইটো সত্ৰ পৰম্পৰাত আছে, সমাজ ব্যৱস্থাটো আছে। মুণ্ডন কৰা নকৰাক লৈ পেলাই ঢেৰ প্ৰশ্ন। এই ক্ষেত্ৰত এতিয়া বৰ্তমান সময়ত এইবোৰ মুণ্ডন কৰা নকৰা দেই, পূজা পাঠ কৰা নকৰা, তেওঁলোকৰ আচৰণ মনা নমনা, সেইখিনি বস্তুৱে মানৱ ধৰ্মৰ কিবা প্ৰভাৱিত কৰিব পাৰে নেকি? প্ৰভাৱিতটো প্ৰশ্নটো কিন্তু অকণমান জটিল নহয়, জটিল একেবাৰে সহজ। কেনেকৈ সহজ বুলি কৈছোঁ? কাৰণ মোৰ বাবে সহজ নহয়, সকলোৰে ভাবে সহজ, কিন্তু সকলোবিলাক ক'ত লাগি আছে? আমি যে কৈ থাকোঁ যে বাৰে গুৰিত পানী দিব লাগে, গুৰিত পানী দিব লাগে, হয়নে? গুৰিত পানী দিবই নালাগে, কথাটো গুৰিতে ধৰিব লাগে। মানে পানীও দিব লাগে, গছজোপাৰ কাৰণে পানী দিছোঁ, গুৰিটোৰ কাৰণেতো দিছোঁ, হয়নে? সেইটো আমাৰতো মূল দৰ্শনৰ ভেটি। এইবিলাক কথাৰ ক্ষেত্ৰতো ডালে পাতে কোনে কি কৈছে দৰকাৰ নাই, গুৰিটোত কি আছে
একদম আপুনি মাজতে উদাহৰণ এটা দিছিলে মুণ্ডন, কিছুসকলৰ সমাজ ব্যৱস্থাত নামানে মুণ্ডনৰ কথা ভাগৱতৰ কিছুসকলে ভাগৱতৰ আৰম্ভলৈ কয় যে অশ্বত্থামা এইটো কৈছিল আপুনি ভাগৱতৰ এটা পাত লুটিয়াই দিয়ক তাত মুণ্ডন শব্দটো আছে নাই অশ্বত্থামাৰ শিৰোমণি কথা আহে আৰু দ্বিতীয়তে কি বুলি কয় জয়দ্ৰথৰ ক্ষেত্ৰত ৰুক্মবীৰৰ ক্ষেত্ৰত এই আমি যিটো কওঁ অসমীয়া একদম থলুৱা ভাষা মানে শব্দ এটা চেৰেল বুলি যে কওঁ আধা কাটি পেলাই এইটো মুণ্ডন নহয় মুণ্ডন মানে মহাপুৰুষে যে ঘোকাত এটা কথা লিখিছে যে কেশ চিঙি দিওঁ চৰণত দিবলৈ নখো আছিল নখ নিদিলে কেলে মই অকণমান খুবতীয়াকে কৈছে চুলি চিঙিয়ে কিয় দিছে এইটো মানে সমৰ্পণৰ প্ৰতীক চুলি কোচাত আছে নহ'লে আপুনি ভাবি চাওকচোন মানুহ ইমান শিক্ষিত হ'ল চুলি কোচাৰ কাৰণে ইমান দামী বিউটি পাৰ্লাৰবিলাক কেলে খুলিছে শুনিবলৈ অদ্ভুত লাগে হয়নে চুলি কোচা মানে কাৰোবাক কৈ দিয়কচোন চুলিকেইডাল পকিছে কাইলৈ ৰং আনি পেলাই ঘঁহিবহি মোকে যদি কয় আপুনি নহয় নে চুলি কোচাৰ বিষয়ে বা আপোনাৰ চুলি বেয়া হৈছে মই নাজানো নে ইয়াৰ কিবা এটা কেয়াৰ ল'বলৈ ইয়াত কিবা এটা আছেনে পিতৃ মাতৃ মহাগুৰু নিপাত হৈছে অহংকাৰক বৰ্জন কৰাৰ ৰূপত মুণ্ডন কৰা হৈছে এইটো মানে বামুণীয়া কৰ্ম বুলি নহয় যেনেকৈ আজি শিক্ষানুষ্ঠানটোত পঢ়াব শিক্ষকজনী মই এতিয়া ক'ম নি এইবিলাক শিক্ষকীয়া কৰ্ম এইটো বুজাবুজিটোত অকণমান ভুল আছে দৰ্শনটোত কিন্তু ভুল নহয় আৰু দ্বিতীয় কথাটো হ'ল কি মানে শংকৰদেৱ দামোদৰদেৱ আৰু বৰ্তমান সময়ত সমাজ ব্যৱস্থাত প্ৰভাৱ বিশৃংখলতা কিমান দিনৰ ভিতৰত আহিছে বাৰু আজি বহুত কম দিনৰ ভিতৰত আগতেওতো আছিল নমনা আগতেতো ইমানবিলাক কনফ্লিক্ট নাছিল এতিয়াহে আহিছে এতিয়া কিয় আহিছে জানেনে সকলো কথা আমি নিজ বুদ্ধিয়ে চাওঁ সৰলতাটো নাই আমি ভাগৱতত মই আপোনাক কৈছোঁ যে সৰলতাটো লাগে তো মোৰ ভিতৰত সৰলতাটো আছে নাই সেইটো প্ৰশ্ন আহি পৰে সেইকাৰণে মানে মই এইটো কথা কৈছোঁ যে যাৰ কথা শুনা গৈছে তাক বিশ্লেষণ আপুনি আহোঁতে প্ৰথমতে কৈছিলে যে এটা ধুনীয়া কথা ব্যক্তিজনৰ সৈতে কথা পতাৰ আগত ব্যক্তিজনৰ বিষয়ে জনাটো প্ৰয়োজন হয়নে ঠিক নে আজি আমাৰ অসমখনত কি হৈছে কোনোবাই ধুনীয়া গান এটা গাইছে গান গাবলৈ তেওঁকেই মাতো সেইটো গীতৰ ক্ষেত্ৰত প্ৰযোজ্য কিন্তু এই ধাৰ্মিক আধ্যাত্মিক ক্ষেত্ৰখনত কোনোবাই ধুনীয়া কথা কৈছে মই তাত মই নিজকো ইনক্লুড কৰিছোঁ যে মই কিবা এটা কথা ধুনীয়াকৈ ক'লোঁ বুলি মই কোৱা নাই কাৰোবাৰ যদি কিবা এটা পচন্দ হৈছে বা মই ধৰি লওক অকণমান বয়সটো কম কাৰণে কৈছোঁ কাৰণে মোক সকলোৱে গ্ৰহণ কৰিব মোৰ কথা শুনিব এইটো নহয় এই ক্ষেত্ৰত জ্ঞানক জুখিব নোৱাৰে এইটো ক্ষেত্ৰত মোৰ কিমান অভিজ্ঞতা আছে মই ব্যক্তিগত মানুহজন কেনেকুৱা সমাজত বহি থাকোঁতে মই কেনেকুৱা সেইটো দৰকাৰ নাই মোৰ ঘৰখনৰ মানুহজন কেনেকুৱা সেইটো মোক আপুনি বিশ্লেষণ কৰিব লাগিব যদি দুইটা ইকুৱেল পাইছে তেতিয়াহে মোৰ কথাখিনি মান্য কিন্তু মই ঘৰত এটা বাহিৰত এটা এইটো কিন্তু নহ'ব সেইকাৰণে মানে কোৱা হৈছে যে মই যে মূলৰ গুৰিটোৰ কথা ক'বলৈ গৈছিলোঁ মুণ্ডনৰ ক'ত বৰ্ণনা আছে আমি যিটোক মানে কম্পেয়াৰ কৰি কিছুমান কথা ক'লে কনফ্লিক্টবিলাক আহে কম্পেয়াৰ কৰি আচলতে কথা ক'ব নালাগে সেইটো ময়ে কওঁ বা আপুনিয়ে কওক উদাহৰণ দিবলৈ কিবা এটা কৈছোঁ সেইটো কথা বেলেগ সেইটো উদাহৰণ কিন্তু মানে এই বস্তুটোৱে এইটো কৈছে আৰু মহাপুৰুষে এটা কথা লিখিছে নহয় যেবে টিকা ভাষ্য চাই দেখা এইটো কথা নাই নিন্দা দেৱে বুলি বাহা মোক যদি ভাগৱতৰ টিকা ভাষ্যত এইখিনি কথা নাই তেতিয়াহে মোক নিন্দা কৰিবা নহ'লে মিছাতে ভুল নিদিবা মহাপুৰুষে যি ভাষ্যৰ অৱলম্বন কৰিছে কাৰ ভাষ্য শ্ৰীধৰ স্বামীৰ ভাষ্যত জানে এইবিলাক কথা লিখা হৈছে যে অশ্বত্থামাৰ শিৰোমণি কথা জয়দ্ৰথৰ বা ৰুক্মবীৰৰ এইটো মুণ্ডন কৰা হৈছিল বা সেইকাৰণে পিতৃ মাতৃৰ বিয়োগ হ'লে এনেকুৱা কৰিব এইবিলাক কথাটো লিখা নাই তাত দৰ্শনটোহে দিয়া হৈছে নহয়নে যে মানে একচুৱেল বেছটো লৈ যাব লাগে মনা নমনাটো এইটো যেতিয়া মই মানি লৈছোঁ ন যে মই এইকেইটা ভাবি পাইছোঁ এইকেইটাই মোৰ বাবে নিয়ম এইটোৰ মাজত থাকি দিলে অকণমান অসুবিধা এটা হয় সেইকাৰণে মানে সমানতা এটা যেতিয়া এই কথা এটা কয় নাই ধৰি লওক আজি ব্যক্তি এজন যেতিয়া মই যদি মোৰ ওপৰত মই একদম খোলাকৈ কৈছোঁ দেই মই যদি সত্ৰীয়াৰ ওপৰত একদম গুড়া হৈ পৰোঁ তেতিয়াহ'লে মই শংকৰদেৱ সংঘ সমাজলৈও মই নাযাওঁ কথা এটা কৈছোঁ বা ধৰি লওক মই ভাগৱতী সমাজ ইত্যাদি কাৰণ মই গুড়া কি যদি মোৰ গুড়ামিত নাথাকে আপুনি মই নিজৰ মোৰ অভিজ্ঞতাই প্ৰকাশ কৰিছোঁ যদিও সত্ৰীয়া বা ক'বলগীয়া হৈছে বৰ্তমান পৰীক্ষা পেপাৰত বা ক'বলগীয়া হৈছে মানে নহয় মই এইটোৱে কওঁ যিটো বস্তু মোৰ স্বধৰ্ম হয় তাক মই ঢাকি ৰাখিম কিয় কাৰণ আমি ধৰি লওক শ্ৰীমন্ত শংকৰদেৱ সংঘই পতা অনুষ্ঠানলৈও গৈছোঁ আজি এতিয়া যিটো অনুষ্ঠান সেইটো ভাগৱতী সমাজৰ অনুষ্ঠান এখন ভাগৱতী সমাজৰ আমিতো সমস্যাৰ সৃষ্টি কৰা নাই কৰা আৰু ক'বলৈ যোৱাও নাই কথা হ'ল কি মোৰ যিটো নীতি নিয়ম মোৰ ব্যক্তিগত দৰ্শন সেই শাসনটো মই মোৰ ঘৰৰ ওপৰতহে দেখুৱাব পাৰোঁ মোৰ ঘৰতহে মোৰ শাসনটো থাকিব মোৰ ঘৰৰ শাসনটো মই সমাজত দেখুৱাব নোৱাৰোঁ কথাটো বুজা হৈছেনে একো মানে ইনডাইৰেক্টলি কথা এটা কৈছোঁ মানে মোৰ পৰম্পৰাৰ যিখিনি নীতি নিয়ম সেইখিনিক লৈ মই মোৰ নিজৰ ঘৰখনত বংশ পৰিয়ালৰ মাজত সম্পূৰ্ণ সতৰ্ক কিন্তু সকলোৰে ক্ষেত্ৰত মই সেইটো ক'বগৈ নোৱাৰোঁ তাৰ মাজত কিছুমান বুজাবুজি আৰু এৰা ধৰা লাগিব চমুকে এষাৰ কথাতে কওক আপুনি ঘৰখনৰ কিহৰ ইংগিত দিছে মই বুজি পাইছোঁ হয়
সুধী সমাজেও বুজি পাব হয় কিন্তু কেতিয়াবা কৰে যে মোৰ ঘৰখনত মই এইটো মানিলোঁ তোমাৰ ঘৰখনতো এইটো মানিবই লাগিব তুমি এইটো অপপ্ৰচাৰ কিয় কৰি ফুৰিছা বুলি মানে এতিয়া ধৰক আপুনি ব্যাখ্যাত ক'লে যে ভাগৱত শাস্ত্ৰ সন্মুখত আপুনি লৈ আছে বা ভাগৱত শাস্ত্ৰৰ আপুনি ব্যাখ্যাকাৰ হিচাপে গৈছে তাত গৈ আপুনি পিণ্ড দিয়াত বস্তুভাগক সমৰ্থন কৰিছে কিন্তু ভাগৱত শাস্ত্ৰই সেইটো বস্তুত কৃষ্ণস্তু প্ৰাপ্তিৰ কথাই কোৱা আছিলে য'ত আপুনি প্ৰয়োজন সাপেক্ষে একাদশী ব্ৰত পালন কৰাত অসুবিধা নাই বুলি প্ৰকাশ কৰিছে অম্বুবাচী মেলাৰ সেই দিনটোত আপুনি সেই নিয়মখিনি বসুমতী বা ভাৰত ভূমিত থকাৰ তাৰ প্ৰাসংগিকতা দাঙি ধৰিছে এতিয়া কথাটো হ'ল যে এই গোটেইখিনি বস্তু কিন্তু ভাগৱত দৰ্শনৰ পৰা অকণমান আঁতৰত সেইটো আঁতৰত বুলি আপুনি ক'ব নোৱাৰে পোনপ্ৰথমতেই কেলে অম্বুবাচীটো ক'ব পাৰি অম্বুবাচীটো মই আগতেও কৈছোঁ যে ভাগৱতৰ কথা আলোচনা হৈ থাকোঁতে অম্বুবাচী সময় আহিছিল তেতিয়া ক'লে মানে যে অম্বুবাচী আমি পালন কৰিব লাগে নালাগে পালন কাৰণ অম্বুবাচী যেনেকৈ কামাখ্যাত মেলা বহে আমি মেলা চাবলৈ যোৱাও দৰকাৰ নাই বা মেলালৈ আমি নাযাওঁ কিন্তু মানে দিনটো যে পালন কৰি অহা হৈছে দিনটোতো কেনেকৈ পালন তাতো দেৱী উপাসনাৰ জড়িত নাই বসুমতী মাতৃ বুলি আমি জ্ঞান কৰোঁ নহয়নে সেই দিনটোত আমি গৃহবাসে থাকিও কিবা নিয়ম পালন কৰিব গৃহবাসে আচলতে আমাৰ বেলেগ বিশেষ নিয়ম নাই মানে সাংঘাতিক যে কিবা উপবাস কিবা তেনেকুৱা পালন কৰিব লাগে মানে আপুনি মোক এইটো কথাই কৈ দিয়ক যে সেই দিনটো নিৰ্দিষ্ট দিন বুলি কিবা এটা মনত যে আজি অম্বুবাচী মেলাৰ দিন কিবা এটা মনৰ ভিতৰত কিবা সচেতনতা বৈষ্ণৱৰ মাজত থাকিব লাগে নেকি লাগে কাৰণ তেতিয়াহে গম পাব যে আজিৰ পৰা অম্বুবাচী হৈছে এতিয়া জেঠৰ যেতিয়া আদ্ৰা নক্ষত্ৰত পোনপ্ৰথম প্ৰৱেশ কৰে তেতিয়া মানে অম্বুবাচী আৰম্ভ হয় সেইকেইটা দিন ধৰি লওক যিখিনি দেৱকৰ্ম বুলি আমি কওঁ মানে ঈশ্বৰৰ যিখিনি কৰ্ম সেইখিনি প্ৰত্যক্ষ তালৈ যোৱা নহয় ধৰি লওক ঈশ্বৰৰ নাম জপ বা ঈশ্বৰৰ কি বুলি কয় সিংহাসন এই স্পৰ্শ শাস্ত্ৰ প্ৰতিষ্ঠা এইবিলাক স্পৰ্শ আচলতে আমাৰ সেইকেইটা দিনত কৰা নহয় কাৰণ আমি অসুচি ৰূপত আছোঁ বুলি সেইটো দৰ্শন বিশ্বাস কৰা হয় আৰু দ্বিতীয় কথাটো হ'ল কি এইটোত সোধা হৈছিল কাৰণে সেইটো প্ৰসংগ কিন্তু ভাগৱতত অম্বুবাচীৰ কথা কোৱা নাই সঁচা কথা কাৰণ অম্বুবাচী ভাগৱতৰ আলোচনাৰ বিষয়েই নহয় প্ৰাসংগিকতা আহিছে কাৰণে টানি অনা হৈছে তাৰ লগত যুক্ত কৰি আৰু দ্বিতীয়লৈকে শ্ৰাদ্ধাদি কৰ্ম ভাগৱতত নাই বুলি কোনেও ক'ব নোৱাৰে এতিয়া কিছুসকলে কাটি কুটি ৰূপ কিছুমান দিছে মই খোলাকৈ কৈছোঁ যে মহাপুৰুষে লিখি থৈ যোৱাৰ পাছতো উল্লেখ থকাৰ পাছতে কিছুমান বস্তু তাৰ পৰা কিছুসকলে সংক্ষিপ্ত কৰি পেলাই কিছুসকলে ইমানকণি ৰূপো দিছেগৈ নাম নকওঁ যে ইমান ডাঙৰ ভাগৱত ভাগ সংক্ষিপ্ত কৰি মহাপুৰুষেতো গুণমালা লিখিলে মানিলোঁ তাৰপিছত আকৌ ইমানকণ কেনেকৈ হ'বলৈ পালেগৈ সৰলীকৰণ কৰি কিছুমানে কৰিছে এইটো কাম কিন্তু সৰলীকৰণ কৰিবলৈ যাওঁতে তাত কিছুমান মূল বস্তু যেন আঁতৰাই ৰখা হৈছে যেনেকৈ চাওকচোন ধ্ৰুৱৰ ক্ষেত্ৰতো কওঁতে আপুনি আগত অলপ প্ৰসংগত কৈছিল সেইটো কেতিয়া যুগত কৈছিল এই দৃষ্টিটো যদি শুকদেৱে ল'লেহেঁতেন তেতিয়া পৰীক্ষিতকো চোন নক'লেহেঁতেন এইবিলাক আগৰ যুগৰ কথা বাদ দিয়া কিন্তু কৈছে ন কিয় কৈছে পোৱাৰ মানে সেই বস্তুটোৰ ৰিলেভেঞ্চটো আছে যেনেকৈ ধ্ৰুৱক আপোনাৰ দ্বাদশাক্ষৰ মন্ত্ৰ দিছে নাৰদদেৱে নহয়নে এতিয়া আমি ক'ম নি ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ কোনো মূল্য নাই সেইটোতো ক'ব নোৱাৰোঁ কাৰণ এইটো সময় স্কেলত চলা বস্তু নহয় ভাগৱত এইটো বুলি মই ভাগৱতক তই বুলি সম্বোধন কৰাব বিচৰা নাই মানে যিটো চিডিউলৰ কথা কোৱা হৈছে পূৰ্বৰে পৰা যিটোত কালমায়ৰ অধীনৰ উদ্ধত বুলি কোৱা হৈছে ভক্তি মাৰ্গৰ পথটো এইটোতো সৌ সিদিনাৰ বস্তু নহয় এইটো টাইমৰ ফেক্টৰৰ মাজত আমি বুজিবলৈহে ৰাখিছোঁ কিন্তু একচুৱেলি এইটো টাইমৰ ফেক্টৰৰ ভিতৰত নাহে গতিকে বস্তুখিনি ৰিলেভেঞ্চখিনি আমি মানি ল'ব লাগিব কথাটো কোৱা হৈছে সেইটো আপোনাৰ দৰ্শনে এইটো বস্তু স্পষ্ট হৈছে মোৰ ধাৰণাই ব্যক্তিগত ধাৰণা হয় যে ভাগৱত দৰ্শনক আচৰণত যদি লোৱা যায় বা গীতা শাস্ত্ৰক জ্ঞানস্বৰূপে যদি লোৱা যায় বৰ্তমান প্ৰেক্ষাপটত চলি থকা যিখিনি যাগ যজ্ঞ অন্যান্য কৰ্মৰাজিখিনি আছে সেইখিনিত যদি সচেতনতাত ৰখা যায় কোনোবাই যদি একাদশী ব্ৰত পালন কৰি ঈশ্বৰক সমৰ্পণ কৰে তেতিয়াহ'লে বা সেই অম্বুবাচী মেলা দিনাখনো একো কৰিব নালাগে তালৈ যাব নালাগে কিন্তু সেই সচেতনতাটো যদি ৰাখে তেতিয়াহ'লে আপোনাৰ দৰ্শনে এইটো প্ৰকাশ পাইছে যে তাত কৃষ্ণ ভক্তি মাহাত্ম্যৰ প্ৰকাশত বিঘিনি নঘটে মাহাত্ম্য নঘটে কেলেই নঘটে কাৰণ আজি চাওকচোন মই নামঘৰলৈ গৈ যদি কৃষ্ণ কথা নুশুনি পেলাই কৃষ্ণত ভক্তি নাৰাখি কৃষ্ণক ঈশ্বৰ নামানি পেলাই যদি যাওঁ সেইটোৱেতো একো প্ৰভাৱ নেপেলায় কৃষ্ণ ভক্তিৰ বৃদ্ধিৰ ক্ষেত্ৰত কিন্তু কোনোবাই শৌচাগাৰৰ কৰ্ম কৰোঁতেও যদি ঈশ্বৰৰ নাম কৃষ্ণ ভক্তিৰ মাহাত্ম্য তেতিয়াহ'লে এই ব্যৱস্থাখিনি এইখিনি ব্যৱস্থা শাস্ত্ৰত আছে নাই বুলি আমি কোনেও ডিনাই কৰিব নোৱাৰোঁ কোনেও দেখুৱাই দিব নোৱাৰে যে এইটো নাই মই কিন্তু দেখুৱাব পাৰিম এইটো মানে মই অভাৰ কনফিডেঞ্চ ৰূপত দেখুওৱা নাই কিহৰ ভিত্তিত কোৱা হৈছে কাৰণ আছে ধ্ৰুৱৰ ক্ষেত্ৰতে চাওকচোন নাৰদদেৱে কৈছে 5 বছৰীয়া ল'ৰাটো কি উপদেশ দিছে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ
মধুবন নামে এক স্থান আছে তাত সেই স্থানে গৈ গোবিন্দক আৰাধিবি স্নান কৰি যমুনাতৰ তীসন্ধ্যা কৰিবি নহয়নে প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি প্ৰণৱ উচ্চৰি সিদ্ধি পংকজ মধ্যত প্ৰথমতে কৃষ্ণক চিন্তিবি হৃদয়ত এতিয়া বাপ আপুনি আপোনাৰ এভাগ কথা এভাগ জানিব বিচাৰিম বৈষ্ণৱ পৰম্পৰাত শৰণত যেতিয়া আমি লওঁ শৰণত আশ্ৰয় লওঁ তেতিয়া যিকেইটা মূল বস্তুত আশ্ৰয় লওঁ সেইটোত কিন্তু এইখিনি কথা নাই আচলতে চাওক যে কাৰণ আপুনিও শৰণ লৈছে সকলোখিনি ভকতে শৰণ লৈছে সেই কথা শৰণত যেতিয়া আমি প্ৰতিজ্ঞা কৰোঁ শিৰ দুৱাওঁ তেতিয়া কিন্তু এইখিনি বস্তু নাহে সেইখিনি বস্তু অঁতৰাই পেলাইহে কিন্তু শৰণত দিয়া যায় তেতিয়াহ'লে আমি শৰণ লোৱাৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি দিলোঁ গতিকে সেইখিনি সময়ত আমি শৰণ যেতিয়া ল'লোঁ এইখিনি বস্তু যেতিয়া আশ্ৰয় কাৰোবাৰ ওচৰত সমৰ্পণ কৰিলোঁ সেইখিনি বস্তু যিখিনি নাই তাত আমি সেইখিনি আচৰণতে কিয় ল'ব পাৰিম নহয় গুৰুক সেৱা কৰোঁতেতো আমি অৱমাননা কৰা হ'ল চাওক শৰণ লওঁতে কি স্নান নকৰিবলৈ কৈছে নি না বাপ মই সেই কথা মই আপোনাক প্ৰশ্ন কৰা নাই মানে কথাটো বুজাবলৈ আনিছোঁ এতিয়া যে স্নান কৰাৰ কথা ক'লে শৰণ লওঁতে কি আমাক স্নান নকৰিবলৈ কৈছে নি নাই কোৱা আমাক শৰণ লওঁতে কি ধৰি লওক সন্ধ্যা নকৰিবলৈ কৈছে নাই কোৱা গধূলা নকৰিবলৈ কৈছে বা আমাক শৰণ লওঁতে ধৰি লওক ভকতৰ সংগলৈ নাযাবলৈ কৈছে নি সৎসংগলৈ নাযাবলৈ কৈছে নি নাই কোৱা যাবলৈহে কৈছে যাবলৈহে কৈছে নহয়নে আকৌ শৰণ লওঁতে আমাক ধৰি লওক সৌচদাচাৰ নকৰিবলৈ কৈছে নি কৰিবলৈহে কৈছে তেতিয়াহ'লে শৰণ লওঁতে ভগৱানৰ নাম মন্ত্ৰ নল'বলৈ কৈছে নি ল'বলৈ কৈছে কিন্তু এইখিনিতে মই ধৰি লওক অকণমান চতুৰ এটাই নামৰ লগতে মন্ত্ৰ শব্দটো প্ৰয়োগ কৰি দিলোঁ এইটো চতুৰ এটা মই কৰিব বিচৰা নাই কিন্তু মন্ত্ৰ যদি বিষ্ণু বা কৃষ্ণৰ হয় মন্ত্ৰ য'ত মানে ধৰি লওক প্ৰণৱ মানে ওমকাৰ ধ্বনি থাকিব আৰু সেইখন নমঃ পদটো উচ্চাৰণ হ'ব সেইবিলাকেই মন্ত্ৰ আমাৰ মাৰ্গত বিষ্ণু বা কৃষ্ণ মন্ত্ৰ প্ৰযোজ্য আমাৰ ভক্তি মাৰ্গ যেনেকৈ কৃষ্ণায় নমঃ ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ সেইটোতো মন্ত্ৰ সেইখিনি আমি গ্ৰহণ কৰিব পাৰোঁ কিন্তু অন্য যিবিলাক মন্ত্ৰ আছে সেইখিনি আমাৰ বাবে নহয় গতিকে ইয়াত যে এই প্ৰসংগটো কওঁতে আপোনাৰ মনলৈ সেইটো আহিল মানে ধ্ৰুৱক এই নাৰদদেৱে দিয়া উপদেশ কওঁতে এতিয়া কথাটো স্পষ্ট যে শৰণ লওঁতে আমাক স্নান নকৰিবলৈও কোৱা নাই ধৰি লওক সন্ধ্যা নকৰিবলৈও কোৱা নাই বিষ্ণু মন্ত্ৰ বা বিষ্ণু নাম নল'বলৈও কোৱা নাই শৌচাচান পালন নকৰিবলৈও কোৱা নাই হয়নে কোনোবাখিনিত মানে পটককৈ মনলৈ এনেকুৱা এটা চিন্তা আহি গ'ল চাগে যে এইখিনিৰ জৰিয়তে মানে বেলেগ মাৰ্গৰ কথা কোৱা হৈছে মই স্নান দান এইবিলাক অন্য অৰ্থে কোৱা নাই ইয়াত কৃষ্ণৰ অৰ্থে মানে পুৱা গধূলা গাটো ধোৱাটো এইটোতো কৃষ্ণৰ অৰ্থে আমি গোসাঁইঘৰ সোমোৱাৰ আগত ধৰি লওক গাটো ধুই লওঁ সেইটোতো সদাচাৰত পৰিলে নহয়নে গতিকে সেইটো কাম নকৰাৰ কথা জানো আমাক শৰণত কৰিছে নাই কোৱা গতিকে আপুনি কোনোবাখিনি ভুল বুজিছে নি মানে ভুল বুজিছে মানে কি মই কওঁতে কোনোবাখিনিত মানে মোৰ কাৰণ ময়ো এটা মাইণ্ডছেট লৈ পেলাই কৈ আছোঁ নহয়নে মোৰ মাইণ্ডছেটটো কিবা এটা কথা ক'বলৈ যাওঁতে কোনোবাখিনিত মানে কনফ্লিক্ট আহিছে নিজে এইটো বস্তু যেন বুজোৱা নাই যেন লাগিছে মই এইটোহে স্পষ্ট হ'ব বিচাৰিছোঁ আপোনাৰ পৰা শৰণ লওঁতে আমি গুৰুদেৱ নাম ভকত বা কাৰ বাক্য মঞ্চিত যি মাৰ্গৰে আমি শৰণ ভাগ ল'লোঁ তাত সেই একাদশী ব্ৰত ভাগৰ কথা নাই বেলেগ অন্যান্য ব্ৰতৰ কথা নাই আন অম্বুবাচী মেলা বা অম্বুবাচীৰ সম্পৰ্ক বা অন্যান্য দেৱ দেৱী পূজা উপাসনাৰ কথা নাই য'ত আমি কৃষ্ণত শৰণ লৈছোঁ এতিয়া সেই কথাটোত তাৰমানে অকণমান প্ৰশ্ন এটা আহে যে আমি শৰণ ল'লোঁ তাত মানি আছোঁ দেখা চাওঁত শৰণত সেইখিনি বা আমি যেতিয়া গুৰুগৃহত সোমাইছোঁ তেতিয়া আমি অম্বুবাচীৰ কথা কোৱাগৈ নাই তেতিয়া আমি একাদশী ব্ৰতৰ কথালৈ মনলৈ অনা নাই বা অন্যান্য যাগ যজ্ঞ পূজা পাতল উপাসনা কৰা নাই গুৰুৱে যিখিনি আমাক মন্ত্ৰ দিছিল কৃষ্ণ মন্ত্ৰই হওক আমি সেইখিনি পালন কৰিছোঁ কিন্তু বাহিৰলৈ আহি পেলাই তেন্তে হ'লে আমি সেইখিনি যে অকণমান কৰিবলৈ গৈছোঁ একশৰণীয় হৈ নহয় সেইটোৱে আকৌ এইটো কথালৈকে আহিছোঁ চাওকচোন মানে একাদশীৰ দিনটোক মানি লোৱাটো অম্বুবাচীৰ দিনটোক মানি লোৱাটোত আপুনি শৰণ ভ্ৰষ্ট হৈছে বুলি কোনখিনিত ভাবিছে মানে তাতো দেৱী উপাসনাৰ কথা কোৱা নাই বা অন্য উপাসনাৰ কথা কোৱা নাই দিনটোক জাষ্ট মানি লোৱা হৈছে যেনেকৈ সোমবাৰটোক সোমবাৰ বুলি মানি লোৱা হৈছে এতিয়া সোমবাৰটোক মই সোমবাৰ বুলি মানি নল'লেতো ধৰি লওক মানি নল'লে মই কৃষ্ণ ভক্তি ঠাই বাঢ়িব পাৰিম বা সোমবাৰটোক সোমবাৰ বুলি মানি নল'লে মই কৃষ্ণ ভক্তিত অকণমান কিবা এটা প্ৰভাৱ পাব এনেকৈতো ভাবিলেতো ভুল হ'ব কথা বুজা গৈছেনে আৰু দ্বিতীয়তে কথা হ'ল কি যে সেইটো দৃষ্টিয়ে যদি চাবলৈ যাওঁ তেতিয়া আমাৰ শৰণততো ধৰি লওক ঘৰ দুৱাৰ বনোৱাৰ কথাও আমাক কোৱা নাই বিয়া বাৰু কথাও কোৱা নাই ধেমেলীয়াকৈ কৈছোঁ এতিয়া এইখিনি ভৌতিক বস্তু এইখিনি আধ্যাত্মিক নহয় এই যিখিনি আকৌ ৰিপিট আলোচনা কৰি থাকিব বিচৰা নাছিলোঁ হৈছে আপুনি সামৰিব দেই টপিকটো সোনকালে এইখিনি বস্তুটোতো ভৌতিক বস্তু নহয় যে অম্বুবাচী মেলা বা এইখিনিক লৈ পেলাই এইটো ভৌতিক বস্তু হ'বই ভৌতিক কেনেকৈ ভৌতিক কাৰণ ভৌতিক জগতখনৰ সৈতেহে জড়িত
এইটো আধ্যাত্মিক জগতৰ সৈতে জড়িত একো নহয় আমি যিখিনি ধৰি লওক গা ধোৱাটো সেইটো আমি শৌচদাচাৰ এটা ব্যৱস্থাৰ কৰ্মত ৰাখি পেলাই তাক শৌচদাচাৰ বিধি বুলি প্ৰস্তুত কৰিছো যিমানখিনি বিধি আমি সংস্কাৰ বা আমি সদাচাৰত ৰাখিছো সেইখিনি আমি সদাচাৰ হিচাপেওতো ৰাখিব পাৰো একাদশী ব্ৰত হিচাপে সেই সদাচাৰটো কিয় আনিব লাগে নহয় সেইটো আমিতো বেলেগ এটা দিনত আপুনি যেনেকৈ ক'লে প্ৰভু যে সদাচাৰটো একাদশী ব্ৰতৰ কাৰণে আমি এইখিনি মানিব লাগে তেতিয়া এইখিনিতো আমি কৃষ্ণ জন্মাষ্টমীৰ দিনাখনো কৰিব পাৰো সেইটোৱেতো ক'ব বিচাৰিছে ব্ৰত শব্দটোৱে যদি অসুবিধা কিবা এটা সৃষ্টি কৰিছে ব্ৰত শব্দটো আঁতৰাই দিব লাগে হয়নে মই বাৰে প্ৰতি আৰম্ভণিৰ পৰা ধৰি লওক এটা কথাই কৈছে যে দিন হিচাপে সেইটো মানে পাৰফেক্ট দিন ক'ব বিচাৰিছে সেইটো মানে সাৰাউণ্ডিঙৰ ফালৰ পৰা সন্মতভাৱে ঠিক আছে সেইটো মানি ল'ব পাৰি কাৰণ যেনেকৈ আমি এতিয়া সন্ধ্যা বেলিকা নাখাওঁ বা কিবা কয় সেইটোতো কথা নাই একো প্ৰসংগ আহি পৰে গতিকে সেইখিনি মই মানি লৈছোঁ কিন্তু মই আপোনাক ব্যক্তিগতভাৱে কোনো ধৰণৰ বাক্যবানো ক'ব বিচৰা নাই প্ৰভু মই আপোনাৰ পৰা এভাগ কথা জানিব বিচাৰিম চমুকৈ কীৰ্তনতো আছে ভাগৱততো আছে নামঘোষাতো এভাগ আছে যে শুদ্ধে বা অশুদ্ধে একনাম বোলে বা শুনে বা মনে স্মৰে অপৰাধহীন পুৰুষৰ সদ্য থাকে দেহ ধনজনৰ অৰ্থ লোভে পাখণ্ড বুদ্ধিয়ে যিটো লয় সেই পুৰুষক হৰি নামে তৰি তাৰ শীঘ্ৰে নাপাৱৰে এতিয়া আপুনি মোক এই ভকতৰ মাজতে পাখণ্ড আচৰণটো অকণমান চমুকৈ কওকচোন ভকতৰ মাজত পাখণ্ড আচৰণ আছে বুলি ভকতিৰ মাধ্যমত যে পাখণ্ড আচৰণ আছে বুলি কোৱা হ'ল পাখণ্ড আচৰণ অকণমান দুই এটা উদাহৰণ দিলে উপকৃত হ'ম পাখণ্ড আচাৰ বুলি এতিয়া কি ক'লে তেনেকৈ চাবলৈ গ'লেতো ভুল চাবলৈ গ'লে বহুতেই ভুল আছে আৰু শুদ্ধ চাবলৈ গ'লে শুদ্ধ বহুতেই আছে কিন্তু ভকত বুলি ক'লে কি বুজিছোঁ যদি এজন ভকতে আন এজন ভকতক নিন্দা কৰে তাতোতকৈ তাৰমানে নিন্দাবাদতকৈ আৰু ডাঙৰ মানে পাখণ্ড আচাৰ হ'ব নোৱাৰে আৰু দ্বিতীয়তে তাৰপিছতে আহে ভক্ষাভক্ষৰ কথা যদি এইটোত বহুত কথা কৈ থাকে আজিৰ যুগত কিন্তু কথা হ'ল কি আমি এটা সুকীয়া মাৰ্গত আছোঁ এই মাৰ্গটোত স্পষ্ট যে নমাৰিবে পশুক এৰিবে মাংস আশা দেৱকো দেশী পশু নকৰিবে হিংসা কোনো কাৰণতে এই মাৰ্গটোত পশু হিংসা গ্ৰহণীয় নহয় দ্বিতীয়তে সেইটো হ'ল আৰু তৃতীয়তে গুৰু বা ইষ্ট নিন্দা এই তিনিটাতকৈ মোৰ দৃষ্টিৰে মানে এই পাখণ্ড আচাৰ হ'ব নোৱাৰে কাৰণ আমি যাক ভগৱান বুলি ভজনা কৰিছোঁ ভগৱান ইষ্ট নিন্দা মানে এইটো নহয় যে কৃষ্ণক নামানো বুলি কোৱাজনে ইষ্ট নিন্দা কৰিছে এনে নহয় মই কৃষ্ণ বুলি ঈশ্বৰ বুলি জনাৰ পিছত মই মানিব পাৰিছোঁ নে এইটোহে লাগে মই যদি ঘৰত থকা গোসাঁই ঠাইখনত ধৰি লওক মূৰটো ধুৱাবলৈ মোৰ সময় হ'লে আমুকত বোলে চাকি দিলে ঢেৰ ফল পাম তালৈ মই দৌৰিছোঁ তেতিয়া এইটো ইষ্টনিষ্ঠা নহয় মোৰ নিজৰ ঠাইখনত মই ঈশ্বৰক বিচাৰি পোৱা নাই আনলৈও যাব লাগে মইতো নাযাবলৈ বুলি কোৱা নাই কিন্তু নিজৰ ইষ্ট উপাসনাৰ স্থানখনতো ঈশ্বৰক মই বিচাৰিব জানিব পাৰিব লাগিব ভাবিব পাৰিব লাগিব হয়নে নিশ্চয় আৰু দ্বিতীয়তে গুৰু নিন্দা মানে এনেকুৱা নহয় যে মই শংকৰদেৱক নামানো বুলি কোৱাটোৱে মানে গুৰু নিন্দা মনা নমনাৰ কথাত নাথাকে এই গুৰু আদৰ্শত নহয়নে গুৰু আদৰ্শ ভাগৱত ধৰ্ম আধাতে মই সময় একেবাৰে আপুনিও জানে পৰ ধৰ্ম নিহিংসিবা কদাচিত হুই বা শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল কৰিবা ভূত কদায় কৰুণ চিত্ত এই ভাগৱত ধৰ্ম জানা মই এই তিনিটা কথাই মানিব লাগে বাকী একো পালন নকৰিলেও হয় খালি কোনোবাখিনিত এই তিনিটা পালনতে আমাৰ অকণমান সমস্যাৰ সৃষ্টি হয় তাৰ প্ৰতি সতৰ্কতাটো লাগে ঠিক আছে প্ৰভু আৰু দীঘলীয়া নকৰোঁ আপোনাৰ পৰা বহু কথা জানিবলগীয়া আছিলে আলোচনা পৰৱৰ্তী কালত হ'ব বুলিয়ে আশা প্ৰকাশ কৰিছোঁ দীঘলীয়া সময়লৈ আৰু এতিয়া মই আপোনাৰ পৰা যিহেতুকে আপুনি এজন আমাতকৈ বয়সত যদিও কনিষ্ঠ হয় কিন্তু গুণগত দিশত মই আপোনাৰ কথাখিনিক লৈ বহু ক্ষেত্ৰত মান্তি হৈছোঁ কিন্তু কিছু ক্ষেত্ৰত অকণমান অধিক সমাজলৈ এৰিছোঁ আপুনি বাস্তৱ জীৱনত যুৱ প্ৰজন্মৰ কাৰণে আধ্যাত্মিক জগতৰ প্ৰয়োজনীয়তা কিয় আছে বাছ দুটা বাক্যত প্ৰকাশ কৰিলে উপকৃত হ'ম শেষত আধ্যাত্মিকতা বুলিলে আমি পোনপ্ৰথমতে আত্মানাং জানাতি ইতি আধ্যাত্মিক নিজক জনাৰ পথটো হৈছে আধ্যাত্মিক পথ তাক আনে বিভিন্নজনে বিভিন্ন নাম দিব পাৰে গতিকে এই মাৰ্গটোত বিভিন্ন মাধ্যমৰ জৰিয়তে নিজক জানিবলৈ নিজৰ শৰীৰটোক নহয় এই শৰীৰটোক যিটো শক্তিয়ে যাৰ বাবে শৰীৰটো অস্তিত্বত চলি আছে আৰু সেই শক্তিটো জনাৰ পথটোত চলিলে কি হয় সৃষ্টিৰ প্ৰতিটো বস্তুৰ ৰিলেভেঞ্চটো বুজিব পৰা যায় আৰু সেই ৰিলেভেঞ্চটো যদি বুজা যায় গোটেই সৃষ্টিখনৰ প্ৰতি এটা সমৰ্পণ আহে আৰু সেই সমৰ্পণটো আহিলে আমি জীৱনত কাকো ব্লেম নিদিওঁ আৰু জীৱনত যেতিয়া আমি কাকো ব্লেম নিদিওঁ তেতিয়াহ'লে মানে পিছফুলি বহিলেও পিছফুলি খালেও পিছফুলি থাকিব পাৰি কাৰণ মোৰ জীৱনটোত মই জানো ভাল পাইছোঁ মই নিজৰ বাবে বেয়া পাইছোঁ মই নিজৰ বাবে ঈশ্বৰৰ ইচ্ছাত নিজৰ কৰ্ম সংস্কাৰৰ কিন্তু যদি ব্লেমটো দিয়া হয় আমুকৰ কাৰণে মোৰ নহয়
আনক অভিযোগ নিজৰ কৰ্মক্ষেত্ৰৰ ফলৰ কাৰণে যিখিনি আমি ভোগ কৰি আছোঁ তাৰ কাৰণে পৰনিন্দা বা বেলেগক গৰিহণা দিয়াটো যথোপযোগ্য নহয় আৰু তাৰ কাৰণে আধ্যাত্মিক জগতৰ জ্ঞানখিনি মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই ইয়াত কিয় আছোঁ আৰু মোৰ চালিকা শক্তি স্বৰূপ কোন আছিলে, এই সমস্তখিনি জনাটো প্ৰয়োজনীয়তা আছে। কাৰণ যেতিয়া মই নিজক তাৰ কাৰণ ৰূপত ৰাখিম ন, তেতিয়াহ'লে মই নিজকটো ভাঙিবলৈ নিবিচাৰোঁ, নিজকটো নিন্দা নকৰোঁ। আৰু যোন নিন্দাই নাই তাত তেতিয়াহ'লে বেলেগৰ প্ৰসংগ আহিব পূৰ্বাৰ। হয় প্ৰভু, এই বস্তুটোকে যিমান জোঙা কৰি যাব পাৰি সিমানেই ভাল, মানে স্পষ্ট। ঠিকেই, ঠিক আছে প্ৰভু, আপোনাৰ পৰা যথেষ্টখিনি কথা শুনিলোঁ, জানিলোঁ আৰু বাকী সমস্তখিনি কথা আজি অনুষ্ঠানৰ পৰা সুধি সমাজলৈ এৰিলোঁ। কাৰণ মই সাক্ষাৎকাৰ অনুষ্ঠানটো বহু কথা চিন্তা কৰিয়ে আলোচনালৈ আনিছিলোঁ যে সকলোৰে ব্যক্তিগত দৰ্শনখিনি লগতে আধ্যাত্মিকতা জগতৰ বিষয়ে কথাখিনি উপস্থাপন কৰিব পাৰে, বিনা দ্বিধাই তাক প্ৰকাশ কৰিব পাৰে, কাৰণ সত্য সত্য সকলোৱে জনাৰ অধিকাৰ আছে। সেই ধৰ্ম আচৰণ বুলি আগস্থান দিয়া নাযায়। মানৱ ধৰ্মটোৱে শ্ৰেষ্ঠ ধৰ্ম হিচাপে প্ৰতীয়মান যাবৰ কাৰণে আজি সকলোখিনি আগবাঢ়ি আহিছে বা অহাও উচিত। গতিকে সেইখিনি কথাকে কৈ আজি বাপজনাৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিলোঁ আৰু তেখেতৰ পৰা মই তেখেতৰ অনুভৱ জানিব বিচাৰিম আজি অনুষ্ঠানৰ পৰা। কৃষ্ণ, সকলোকে প্ৰণাম জনাইছোঁ। আজি আচলতে আমাৰ যি সৌভাগ্য ঘটিল, সৌভাগ্য বুলিয়ে ক'ব লাগিব, কাৰণ যেতিয়া কোনোবা ধাৰ্মিক আধ্যাত্মিক কথা এটা পাতিবলৈ কাৰোবাৰ সৈতে অকণমান সুযোগ পোৱা যায়, শাস্ত্ৰত সেইটোকে পৰম সৌভাগ্য বুলি কোৱা হৈছে। আমি নগাঁৱলৈ আহোঁতে শ্ৰী বৰা ইউটিউব চেনেলৰ জৰিয়তে স্বত্বাধিকাৰীৰ সৈতে দুআষাৰমান অকণমান ধাৰ্মিক আধ্যাত্মিক দুটামান কথা নিজৰ বুদ্ধি অনুসাৰে যি আলোচনা কৰিব পৰা সুযোগ পোৱা গ'ল। ব্যক্তিগত অনুভৱটো ভাবিলেই লাগিলে, কাৰণ বেয়া লগাৰ কোনো প্ৰশ্নই নাই। আৰু বিষয়বিলাকো ধৰি লওক অকণমান জটিল বিষয় বুলিয়ে ক'ব লাগিব বৰ্তমান সময়ৰ প্ৰেক্ষাপটত। গতিকে সেই বিষয়বিলাকত আমিনো কি পাইছোঁ, আমাৰ অনুভৱনো কেনেকুৱা, তেখেতে স্পষ্টতাৰে ক'বলৈ সুযোগ দিলে। গতিকে আমি সেইখিনি প্ৰকাশ কৰা হ'ল। আৰু চাওকচোন, যিদৰে বক্তাজনে কিবা এটা বিষয়ত কয় তেতিয়া শ্ৰোতাজনৰো মানে সেই ক্ষেত্ৰত অভিজ্ঞতা এটা প্ৰয়োজন হয়, নহয়নে? কাৰণ যদি শুনকাদি ঋষিসকলৰ যদি সেই ইচ্ছাটো নাথাকিলেহেঁতেন তেতিয়া নিশ্চয় তেওঁলোকে ভাগৱত শুনিবলৈ নাপালে, মানে তেওঁলোকো অভিজ্ঞ। আচলতে বক্তাজনতকৈ শ্ৰোতাসকল বেছিহে অভিজ্ঞ আধ্যাত্মিক দৃষ্টিৰে চাবলৈ গ'লে। গতিকে তেওঁ এটা বৰ সুন্দৰ পৰিৱেশৰ মাজত নিজৰ দৈনন্দিন জীৱন যাপন চলোৱা লাগিলে। এইটো নহয় যে তেওঁৰ ওচৰলৈ আহিলোঁ কাৰণে মই তেওঁক প্ৰশংসা কৰি কৈছোঁ, যিটো প্ৰকৃততে পোৱা গ'ল। চাওকচোন, সুন্দৰ এটা পৰিৱেশৰ মাজত আছে, তাৰ মাজত শিক্ষাগতভাৱেও তেখেত এটা শিক্ষানুষ্ঠানৰ শিক্ষকৰ ৰূপে কৰ্মৰত, আৰু তাৰ লগতে এই দিশখিনিৰ চৰ্চাও, তাৰ মাজত সামাজিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ পেলাই যিখিনি চৰ্চা বৰ্তাই ৰাখিছে সেইখিনি সঁচাই প্ৰশংসনীয়। আজি তাৰ অকণমান সোৱাদ ল'বলৈ আমিও সুযোগ পালোঁ। গতিকে অনাগত দিনত এনেদৰেই, আমি মাত্ৰ সামান্য এজন ছাত্ৰহে, গতিকে এই মাধ্যমৰ জৰিয়তে আৰু বিভিন্নজন সন্ত মহন্ত জ্ঞানী বিদ্যত পণ্ডিত মণ্ডলী আহি আপোনাসৱৰ মাজলৈ বিভিন্ন ধৰণৰ বিভিন্ন কথা আপোনাসৱৰ মাজত ৰাখি যাব। তেওঁৰ এই প্ৰচেষ্টা অব্যাহত থাকক, সেই ভাৱনা ৰাখি সেৱা জনোৱা হৈছে। কৃষ্ণ। যে মাধুৰ্য বৰা বাপ জনালৈ আমি অনুষ্ঠান ভাগৰ শেষত ধন্যবাদ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আৰু লগতে তেখেতে যিখিনি যুক্তিসংগত তথ্য দাঙি ধৰিলে সেইখিনি আমাৰ ব্যক্তিগত কিমানখিনি ধাৰণাই গ্ৰহণ কৰিব পাৰিছোঁ বা নাই পৰা, সেইটো আমাৰ ব্যক্তিগত দৰ্শন। কিন্তু তেখেতৰ কিছুমান যুক্তিত আমি সহমত প্ৰকাশ কৰিছোঁ আৰু কিছুমান কথাত আমি সহমত প্ৰকাশ কৰিব পৰা নাই যদিও আমি সেইখিনি সুধি সমাজলৈ প্ৰকাশ আগবঢ়াইছোঁ। কাৰণ এটা সাক্ষাৎকাৰ অনুষ্ঠান গ্ৰহণ কৰোঁতাৰ সময়ত, কাৰণ মোৰ ব্যক্তিগত অভিমতখিনিক বেছি গুৰুত্ব দিয়া নাযায়, যিহেতুকে মই গুৰুত্ব নিদিওঁ। মই যিহেতুকে এজন লোকক আমন্ত্ৰণ জনাই নি তেখেতৰ সৈতে কিছু বাৰ্তালাপ কৰিব বিচাৰোঁ, তেখেতৰ কথা পাতিব বিচাৰোঁ। গতিকে মই তেখেতৰ পৰা শুনাটো বেছিকৈ আনন্দ লাভ কৰোঁ। আৰু লগতে তেখেতে যিখিনি অনুভৱ এতিয়া প্ৰকাশ কৰিলে, সেই অনুভৱখিনি বাৰু তেখেতৰ এটা ব্যক্তিগত অনুভৱেই প্ৰকাশ কৰিছে। গতিকে তেখেতক সেইবাবেও ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী অনুষ্ঠানসমূহতো তেনেকৈ আমি তেখেতক বিচাৰিম আৰু এনেকৈয়ে আহি আমাৰ সৈতে দুআষাৰ কথাৰ ভাৱ বিনিময় কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু তেখেতৰ বয়সত যদি তেখেত আমাতকৈ কনিষ্ঠও হয়, তথাপিতো মোৰ এজন প্ৰিয় ভাজন। গতিকে তেখেতক আজি অনুষ্ঠানৰ পৰা বিদায় বেলিকাত তেখেতলৈ আশীষ প্ৰদান কৰাৰ লগতে আৰু শুভেচ্ছা বাৰ্তা থাকিলে যাতে এনেকৈ সমাজৰ যিখিনি কথা সেইখিনি যুক্তিসংগতভাৱে দাঙি ধৰিব আৰু আগুৱাই লৈ যাব। কৃষ্ণ কৃষ্ণ শংকৰ গুৰি হৰিয়াম।